উপবাস দিয়াটো সঠিক নে ভুল এই প্ৰশ্নটো বইতেলৰ মানুহবোৰৰ মনলৈ কিয় আহিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৬ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম খ্ৰীষ্টই জিহুৱাৰ মন্দিৰ নিৰ্মাণ কৰিব বুলি ঈশ্বৰে জনাই দিছিল ইয়াত খ্ৰীষ্টই হাজাৰ বছৰীয়া শাসনকালত সেইটো নিৰ্মাণ কৰিব খ্ৰীষ্টই তেওঁৰ সিংহাসনত বহি শাসন কৰিব আৰু তেওঁ নিজৰ সিংহাসনত পুৰোহিত হ'ব মন কৰিবলগীয়া কথা যে তেওঁ ৰজাও হ'ব আৰু পুৰোহিত হ'ব সুদূৰ বাবিল দেশৰ পৰা অহা যিহুদী লোকসকলৰ দ্বাৰা জেৰুজালেমৰ মন্দিৰৰ বাবে ৰূপ আৰু সোণৰ বৰঙণি আগবঢ়াই দিয়া হৈছিল আৰু এনেদৰে জখৰীয়াৰ দিনত মন্দিৰটোৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো চলি আছিল সেই নিৰ্মাণ কাৰ্যটোলৈ চাইয়ে জখৰীয়াই ভৱিষ্যতে জেৰুজালেমত সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ হিচাপে প্ৰতিষ্ঠা হ'বলগীয়া গৌৰৱময় মন্দিৰটোৰ বিষয়ে ভাৱবাণী কৰাৰ সুযোগ পাইছিল ভৱিষ্যতে খ্ৰীষ্টৰ হেজাৰ বছৰীয়া শাসনকালত নিৰ্মিত হ'বলগীয়া সেই মন্দিৰলৈ দূৰৰ পৰা অনা ইহুদী লোকসকলেও তেওঁলোকৰ উপহাৰবোৰ লৈ আনিব আৰু তেওঁলোকে তাত সেৱা উপাসনা আগবঢ়াব এনেদৰে সেই হেজাৰ বছৰীয়া ৰাজ্যত নিৰ্মিত মন্দিৰটো কেৱল যিহুদীসকলৰেই নহয় অনা যিহুদী লোকসকলৰ বাবেও উপাসনাৰ স্থল হৈ পৰিব ৭ আৰু ৮ অধ্যায়ত আমি যিখিনি কথা পাওঁ তাক আমি এটা ঐতিহাসিক অন্তৰাল বুলি অভিহিত কৰিব পাৰো হগ্গয়ৰ ভাৱবাণী পুস্তকখনৰ লগত ইয়াৰ বহুত মিল আছে সেই পুস্তকত মাজতে হগ্গয়ক পুৰোহিতৰ ওচৰলৈ পঠিওৱা হৈছিল এটা বিধানৰ বিষয়ে সুধিবৰ বাবে যেতিয়া কোনো আনুষ্ঠানিকভাৱে পৰিষ্কাৰ বস্তুৱে স্পৰ্শ কৰিলে অশুচি বস্তু এটা শুচি হ'বনে উত্তৰটো হ'ল যে নহ'ব আৰু যেতিয়া আনুষ্ঠানিকভাৱে অশুচি বস্তু এটাই শুচি বস্তুক স্পৰ্শ কৰে তেতিয়া ইয়াক অশুচি কৰিবনে উত্তৰটো হ'ল হয় অশুচি কৰিব ইয়াত জখৰীয়াৰ এই ঐতিহাসিক অন্তৰালতো আমাৰ ওচৰত একেটা সমস্যাই অলপ বেলেগ ধৰণে দিয়া হৈছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো মনত আছেনে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় জানো আমি ইতিমধ্যে এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়লৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালো আমি ইতিমধ্যে পঢ়িবলৈ পালো জখৰীয়া ভাৱবাদীয়ে দেখা 10টা দৰ্শনৰ কথা জখৰীয়া ভাৱবাদীয়ে এই দৰ্শনকেইটা দেখিছিল সেই বিশেষ সময়ত যি সময়ত বাবিল দেশত ৭০ বছৰ বন্দী অৱস্থাত কটাই ইছৰাইলীয়া লোকসকলৰ একাংশ লোকে নিজৰ দেশলৈ উভতি আহিছিল আৰু জেৰুজালেমত আকৌ মন্দিৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছিল জৰুব্বাবিলৰ নেতৃত্বত সেই সময়ছোৱা ইছৰাইলীয়া লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ যেন আছিল আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম এই ৭ আৰু ৮ নম্বৰ অধ্যায়ত পোৱা কথাখিনিক এজন বিখ্যাত পণ্ডিতে এটা ঐতিহাসিক বিৰতিৰ সময় বুলি অভিহিত কৰিছে আমি হগ্গয় ভাৱবাদীৰ পুস্তকত পোৱা কথাখিনিৰ লগত এই কথাখিনিৰ কিছু সাদৃশ্য আছে সেই হগ্গয় ভাৱবাদীৰ পুস্তকত আমি পাইছিলোঁ যে ভাৱবাণীৰ মাজতে হগ্গয় ভাৱবাদীক পুৰোহিতৰ ওচৰলৈ পঠোৱা হৈছিল এটা বিশেষ বিধান সম্বন্ধে সুধিবলৈ সেই বিশেষ প্ৰশ্নটো হৈছে যেতিয়া কোনো এটা শুচি বস্তুৱে এটা অশুচি বস্তুক স্পৰ্শ কৰে তেতিয়া সেই শুচি বস্তুটোৱে অশুচি বস্তুটোক শুচি কৰি পেলায়নে এই প্ৰশ্নটোৰ উত্তৰটো আমি জানো যে নকৰে
আকৌ যদিহে কোনো এটা অসুচি বস্তুৱে কোনো এটা সূচী বস্তুক স্পৰ্শ কৰে, তেতিয়া সেই অসুচি বস্তুটোৱে সূচী বস্তুটোকো অসুচি কৰি তোলেনে? ইয়াৰ উত্তৰটো আমি জানো যে কৰে। অসুচি বস্তুৱে স্পৰ্শ কৰিলে সূচী বস্তুটো অসুচি হৈ পৰে। জখৰীয়া ভাৱবাদীৰ পুস্তকৰ এই বিশেষ বিৰতিৰ সময়তো প্ৰায় একেধৰণৰ প্ৰশ্ন এটাই কৰা হৈছে, কিন্তু অলপ বেলেগ ধৰণে। আমি এতিয়া বাইবেলৰ পৰা চাই যাম হওক। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? জখৰীয়া 7 অধ্যায় 1 পদ পাঠ কৰি দিছোঁ। পাছে দাৰিয়াবছ ৰজাৰ ৰাজত্বৰ 4ৰ্থ বছৰৰ কিছলেব নামেৰে 9ম মাহৰ 4ৰ্থ দিনা জখৰীয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। ইয়াত আমি বিশেষভাৱে মন কৰিবলগীয়া এই কথাটো পাইছোঁ যে জখৰীয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা আকৌ এটা বিশেষ বাৰ্তা পাব ইছৰাইলীয়া লোকসকলৰ বাবে, আৰু এই বাৰ্তাটো অতি জৰুৰী বাৰ্তা। ইয়াত এই কথাটো স্পষ্টভাৱে জনাই দিয়া হৈছে যে এইটো জখৰীয়াৰ নিজৰ বাৰ্তা নহয়, এইটো ঈশ্বৰৰ পৰা অহা বাৰ্তা, জিহুৱাৰ বাক্য। দাৰিয়াবছ ৰজাৰ ৰাজত্বৰ 4ৰ্থ বছৰৰ কিছলেব নামেৰে 9ম মাহৰ 4ৰ্থ দিনা। একেবাৰে সঠিক দিন তাৰিখ আমাক দি দিয়া হৈছে। আমাৰ আজিৰ কেলেণ্ডাৰ অনুসৰি এই দিনটো আছিল খ্ৰীষ্টপূৰ্ব 518 চনৰ 4 ডিচেম্বৰ তাৰিখ। আৰু সেই সময়ছোৱাতে হগ্গই ভাৱবাদীয়েও মানুহবোৰক অতি ব্যৱহাৰিক দৃষ্টিভংগীৰে কথা কৈছিল, ভাৱবাণী কৰিছিল, আৰু একে সময়তে জখৰীয়া ভাৱবাদীলৈ ঈশ্বৰৰ পৰা বিশেষ বাৰ্তা আহিল। 2 আৰু 3 পদ পাঠ কৰি দিছোঁ। সেই সময়ত জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু মই ইমান বছৰ যিদৰে কৰি আহিছোঁ সেইদৰে নিজকে পৃথক ৰাখি 5ম মাহত কান্দিমনে? এই বুলি বাহিনীবিলাকৰ জিহুৱাৰ গৃহৰ পুৰোহিত আৰু ভাৱবাদীবিলাকক সুধিবলৈ বৈত-এলৰ লোকবিলাকে চৰেচৰ, ৰেগমমেলক আৰু তেওঁবিলাকৰ মানুহবিলাকক পঠাই দিলে। এই পদ দুটাৰ যোগেদি যিখিনি কথা আমাক কোৱা হৈছে সেই কথা বুজি পাবলৈ আমি বাইবেল পণ্ডিতসকলৰ ব্যাখ্যাৰ সহায় ল'ব পাৰোঁ। এজন বিখ্যাত পণ্ডিতে এনেদৰে লিখিছিল, বৈত-এল মানেই আচলতে ঈশ্বৰৰ গৃহ, জিহুৱাৰ গৃহ। কিন্তু জেৰুচালেমৰ মন্দিৰক এই নামেৰে মতা নহৈছিল। কিন্তু ইফ্ৰাইমৰ বিখ্যাত চহৰ বৈত-এলকহে জিহুৱাৰ গৃহ বোলা হৈছিল। ইয়াকেই নবুতৰ পুত্ৰ জিৰবুৱামে প্ৰতিমা পূজাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। অৰ্থাৎ আমি এই কথা বুজি পাওঁ যে ইয়াত আচলতে এই কথাটো কোৱা হৈছে যে বৈত-এল অৰ্থাৎ ঈশ্বৰৰ গৃহৰ পৰা এটা প্ৰতিনিধি দল পঠোৱা হৈছিল। এই ঠাইক জাকুবেই এই নাম দিছিল। জাকুবে ঈশ্বৰৰ পৰা, নিজ পিতৃৰ পৰা আৰু ককায়েক এছৌৰ পৰা পলাই ফুৰা সময়তে এই ঠাইত তেওঁ এটা বিশেষ সপোন দেখিছিল, আৰু এই ঠাইক তেওঁ বৈত-এল বা ঈশ্বৰৰ গৃহ বুলি নামকৰণ কৰিছিল। তেওঁ সেই ঠাইতে ৰাতি থাকিব লগা হৈছিল, আৰু তাতে ঈশ্বৰে জাকুবক এটা বিশেষ দৰ্শন দেখুৱাইছিল। সেইবাবে জাকুবে সেই ঠাইৰ নাম বৈত-এল ৰাখিছিল। জাকুবে বৈত-এলৰ বিষয়ে এনেদৰে কৈছিল, বাইবেলৰ পৰা পঢ়ি দিছোঁ। আদি পুস্তক 28 অধ্যায় 17 পদ। আৰু তেওঁ ভয় পাই ক'লে, ই কেনে ভয়ানক ঠাই, ই ঈশ্বৰৰ গৃহ মাথোন, আন একো নহয়, আৰু এয়েই স্বৰ্গৰো দুৱাৰ। আমি জানো যে ইছৰাইল দেশ পাছলৈ দুভাগত বিভক্ত হৈছিল। উত্তৰৰ ভাগক ইছৰাইল বোলা হৈছিল আৰু দক্ষিণৰ ভাগক বোলা হৈছিল জিহুদা। এই বৈত-এল আছিল উত্তৰৰ ৰাজ্যখনত, আৰু এই ঠাইতে জিৰবুৱামে এটা সোণৰ ডামৰীৰ প্ৰতিমা সাজিছিল উপাসনা কৰিবলৈ। এই যিটো প্ৰতিনিধি দলৰ কথা ইয়াত কোৱা হৈছে, এই দলটোত কোনো জিহুদা ফৈদৰ লোক নাছিল। খুব সম্ভৱ তেওঁলোক ইফ্ৰাইমৰ ফৈদৰ লোক আছিল। এই লোককেইজন যিহেতু বৈত-এলৰ পৰা আহিছিল বুলি ইয়াত কোৱা হৈছে, গতিকে আমি এই কথাটো বুজি পাওঁ যে ইছৰাইলৰ 10টা ফৈদ হেৰাই যোৱা বুলি কোৱা কথাটো সঁচা নহয়। কাৰণ এনে এটা ফৈদৰ লোক বৈত-এলতে বাস কৰি আছিল।
যদি আমি ইজৰা পুস্তকখন খুব সাৱধানে অধ্যয়ন কৰি চাওঁ, তেনেহ'লে আমি দেখিবলৈ পাওঁ যে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা উভতি অহা বহুতো ইছৰাইলীয়া লোক তেওঁলোকৰ নিজৰ নিজৰ চহৰলৈ গৈছিল আৰু এনেকুৱা কেইবাখনো চহৰ গালিল সাগৰৰ উত্তৰে অৱস্থিত আছিল। এই অঞ্চলটো আচলতে উত্তৰৰ ৰাজ্যখনৰ অন্তৰ্গত আছিল, অৰ্থাৎ সেই 10টা ফৈদৰ অঞ্চল আছিল। অৰ্থাৎ সেই 10টা ফৈদৰ লোকো আকৌ নিজৰ দেশলৈ উভতি আহিছিল। বাবিল দেশৰ পৰা ইছৰাইললৈ উভতি অহা লোকসমূহৰ মাজত ইছৰাইলৰ গোটেই 12টা ফৈদৰ লোকেই আছিল। অৱশ্যে খুব কম সংখ্যক লোকহে উভতি আহিছিল, মুঠতে 60,000তকৈও কম। প্ৰিয় শ্ৰোতা, বহুতো লোকে ক'ব খোজে ইছৰাইলৰ 12টা ফৈদৰ 10টা ফৈদ হেৰাই যোৱা বুলি, কিন্তু এই কথাটো আমি মানি ল'ব নোখোজো। কাৰণ আমি জানো বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকবিলাকে নিজৰ নিজৰ ঠাইলৈ উভতি গৈছিল। আমি এই কথাও জানো যে যিহুছোৱাৰ নেতৃত্বত ইছৰাইলীয় লোকবিলাকে পেলেষ্টাইন দেশ অধিকাৰ কৰাৰ পাছত সেই দেশখন ইছৰাইলৰ 12টা ফৈদৰ মাজত ভগাই দিয়া হৈছিল। প্ৰতিটো ফৈদৰ কাৰণে একোটাকৈ অঞ্চল ধৰি দিয়া হৈছিল। গতিকে কোনো এটা অঞ্চলৰ ইছৰাইলীয়া লোক কোন ফৈদৰ সেইটো সহজে ক'ব পৰা যায়। যিহেতু বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকবিলাকে নিজৰ নিজৰ অঞ্চললৈ গৈছিল, গতিকে তেওঁলোক যি অঞ্চললৈ গৈছিল তাৰ পৰাই তেওঁলোক কোন ফৈদৰ সেইটো বুজিব পাৰি। আমি পঢ়িবলৈ পাওঁ যে বাবিলৰ পৰা উভতি অহা বহুতো ইছৰাইলীয় লোক গৈছিল ইছৰাইলৰ উত্তৰ ভাগলৈ। সেই উত্তৰ ভাগ আছিল উত্তৰৰ ৰাজ্য, অৰ্থাৎ ইছৰাইল ৰাজ্যৰ অন্তৰ্গত সেই 10টা ফৈদৰ ৰাজ্য। গতিকে সেই 10টা ফৈদৰ লোকো উভতি আহিছিল বুলি আমি বুজি পাওঁ। এই লোকবোৰ আচলতে বাবিল দেশতে জন্মগ্ৰহণ কৰা লোক। তেওঁলোকৰ পিতৃ মাতৃক বাবিল দেশলৈ বন্দী কৰি নিয়া হৈছিল আৰু তাতে এই লোকবিলাকৰ জন্ম হৈছিল। কাৰণ তেওঁলোকৰ বহুতৰে নাম আচলতে বাবিলনীয়া নাম আছিল। কিন্তু তেওঁলোক বাবিল দেশত জন্মিলেও তেওঁলোক আছিল যিহুদী লোক। নিজৰ নিজৰ ফৈদ অনুসাৰে তেওঁলোক নিজৰ নিজৰ অঞ্চলবোৰলৈ উভতি আহিছিল। মুঠতে ইছৰাইলৰ কোনো ফৈদেই হেৰাই যোৱা নাই। এই বিষয়ে আমি আগতেও আলোচনা কৰি আহিছোঁ। এতিয়া আমি এই পদ দুটাৰ কথালৈ আকৌ ঘূৰি আহিব খুজিছোঁ। বৈত-এল অৰ্থাৎ জিহুৱাৰ গৃহৰ পৰা কেইজনমান লোক জেৰুচালেমৰ মন্দিৰৰ পুৰোহিতৰ ওচৰলৈ আহিছিল। তেওঁলোকে পুৰোহিতৰ ওচৰত এটা প্ৰশ্ন লৈ আহিছিল। সেই প্ৰশ্নটো হৈছে বিধান বা ৰীতি সম্বন্ধীয়। ৰীতি এটা শুদ্ধ নে ভুল? ইছৰাইলীয়া লোকসকলে বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগৰে পৰা লঘোণ দিছিল আৰু বাবিল দেশত থকা অৱস্থাটো সেই লঘোণ দিয়া ৰীতিটো চলি আছিল। আমি গীতমালা 137 নম্বৰ প্ৰথম আৰু দ্বিতীয় পদত এনেদৰে পঢ়িবলৈ পাওঁ। আমি বাবিলৰ নদীবোৰৰ কোষৰ সেই ঠাইত বহিছিলোঁ, এনেকি চিউনক সোঁৱৰণ কৰি কান্দিছিলোঁ। সেই ঠাইৰ মাজত থকা বাইচি গছত আমি আমাৰ বীণা আঁৰি থৈছিলোঁ। লোকসমূহে তাত হিয়া ঢাকুৰি ঢাকুৰি কান্দিছিল আৰু এনেদৰে সমজুৱাভাৱে কন্দাটো তেওঁলোকৰ এটা ধৰ্মীয় অনুষ্ঠান বা ৰীতিত পৰিণত হৈছিল। আচলতে ঈশ্বৰে কিন্তু ইছৰাইলীয়া লোকবিলাকক লঘোণ দিবলৈ কোনো দিনেই ধৰি দিয়া নাছিল। বৰং তেওঁ ইছৰাইলীয়া লোকবিলাকক ভোজ ভাত খাবৰ কাৰণেহে 7টা দিন নিৰ্ধাৰণ কৰি দিছিল। তেনেদৰে লঘোণ দি কন্দা কটা কৰাটো তেওঁলোকৰ নিজৰ নীতি আছিল, নিজে বনাই লোৱা ৰীতি আছিল। তেওঁলোক বাবিলত বন্দী হৈ থাকোঁতে লঘোণ দিবলৈ দিন ধাৰ্য কৰি লৈছিল, হিয়া ঢাকুৰি কান্দিবলৈ আৰু শোক কৰিবলৈ দিন ধাৰ্য কৰি লৈছিল। আৰু বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহাৰ পাছতো তেওঁলোকে এই কামটো কৰি আছিল। কিন্তু ঈশ্বৰৰ পৰা তেওঁলোকে আশীৰ্বাদ পোৱা নাছিল। অৱশ্যে অলপ চহকী অৱস্থা হৈছিল। তেওঁলোকৰ বহুতে নিজৰ নিজৰ ঘৰ সাজি ল'ব ধৰিছিল, অলপ আৰামৰ জীৱন কটাব পৰা হৈছিল আৰু অলপ ধনীও হ'ব ধৰিছিল। তথাপি তেওঁলোকে কন্দা কটা কৰিয়েই আছিল, শোক কৰিয়েই আছিল। আৰু তেওঁলোকে ক'ব লগা হৈছিল, আমি এই কামটো কৰি আহিছোঁ, কিন্তু ঈশ্বৰে আমাক আশীৰ্বাদ কৰা নাই।
গতিকে ইয়াত প্ৰশ্নটো হৈছে, সেই ৰীতিটো শুদ্ধ নে ভুল, উচিত নে অনুচিত? এই প্ৰশ্নটো আমাৰ বাবেও গুৰুত্বপূৰ্ণ। আমিও চিন্তা কৰি চোৱা উচিত, কাৰণ আমি অলপ ভালদৰে লক্ষ্য কৰিলেই বুজি পাওঁ যে ৰীতি নীতি পৰম্পৰা আদিক বিশেষ গুৰুত্ব দিয়াৰ মানসিকতা এটা আমাৰ প্ৰায়বোৰ লোকৰ মাজতে আছে। মানুহে বাহ্যিক ৰীতি নীতি আদিক গুৰুত্ব দিব খোজে, সকলো কাম এটা বিশেষ ঠাঁচত কৰিব খোজে। মানুহে গতানুগতিকভাৱে কাম কৰি যায়, আৰু যেতিয়া মানুহে চিন্তা কৰিবলৈ এৰি দিয়ে তেতিয়া মানুহ গতানুগতিক হৈ পৰে। যেতিয়া মানুহ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা ব্যক্তিগতভাৱে আঁতৰি আহে তেতিয়া তেওঁলোকে উঠা বহা কৰে বা হয়তো শাৰী পাতি খোজকাঢ়ে, কাৰণ কিবা নহয় কিবা এটাটো কৰিবই লাগিব। আৰু এনেকুৱা গতানুগতিকতাই আচলতে মানুহৰ আত্মিক অধোগমনকহে বুজায়, মানুহৰ আত্মিক জীৱন নিম্নগামী হোৱাটো বুজায়। এসময়ত আনকি কিছুমান ঠাইত মানুহে কাজিয়া কৰিছিল প্ৰাৰ্থনাৰ পুথিক লৈ, যেন সেইটোহে গুৰুত্বপূৰ্ণ কথা। প্ৰাৰ্থনা কৰোঁতে থিয় দিব লাগে নে বহিব লাগে নে আঁঠু কাঢ়িব লাগে, কেনেকৈনো প্ৰাৰ্থনা কৰিব লাগে ইত্যাদি বিষয়ক লৈ মানুহৰ মাজত নানা ধৰণৰ বিবাদ হৈছিল। বহুতো মানুহে বিচাৰে প্ৰাৰ্থনা উপাসনাৰ সকলোখিনি কথা অতি বহলভাৱে সুশৃংখলভাৱে লিখা থাকক, আৰু সেইবোৰ মানি চলিয়েই সদায় প্ৰাৰ্থনা উপাসনা আদি চলি থাকক। নাইবা কোনো বিশেষ ৰীতি নীতিৰ অলপো ইফাল সিফাল নোহোৱাকৈ গীৰ্জা উপাসনা আদি চলক। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এনেকুৱা বহুতো লোক আছে, সদায় একেধৰণেই কাম কাজবোৰ চলি থকাটো তেওঁলোকে বিচাৰে। বিশেষ ৰীতি নীতি পালন নকৰিলে সন্তুষ্ট নহয়। আমি যদি ভালদৰে চিন্তা কৰি চাওঁ, আমিও কিছুমান ৰীতি নীতি মানি থাকোঁ। আমাৰ গীৰ্জা উপাসনাবোৰতো কিছুমান কথা পৰম্পৰাগতভাৱে চলি থাকে। আমি স্তুতি গীত গাওঁ আৰু সকলোৱে থিয় হওঁ। আমি প্ৰাৰ্থনা শেষ কৰোঁ বিদায় প্ৰাৰ্থনা বা আশীৰ্বাদ প্ৰাৰ্থনাৰে, আৰু মাজতে আমি দান তোলোঁ আৰু শাস্ত্ৰৰ শিক্ষা শুনো। মুঠতে আমিও কিছুমান ৰীতি মানি চলি থাকোঁ। ঈশ্বৰে ইছৰাইল জাতিক এটা ধৰ্ম ব্যৱস্থা দিছিল, তেওঁ কিছুমান বিধি বিধান দিছিল। ইছৰাইলীয় লোকবিলাকৰ ধৰ্ম ব্যৱস্থা আছিল বিভিন্ন বিধি বিধান আৰু ৰীতি নীতিৰ ধৰ্ম ব্যৱস্থা। এতিয়া প্ৰশ্ন হ'ল, ৰীতি নীতি শুদ্ধ নে ভুল? ইয়াত এই লোকসকলে এই প্ৰশ্নটো কৰিছে। তেওঁলোকে কৈছে, আমি ইমান দিনে হিয়া ঢাকৰি কান্দি আহিছিলোঁ, লঘোণ দি আহিছিলোঁ, সেইবোৰ এতিয়া খাপ নোখোৱা যেন লগা হ'ল। এইবোৰ লাহে লাহে আমনিদায়ক যেন হৈ পৰিল। এইবোৰ আচলতে ধৰ্মীয় আচাৰ আছিল, কিন্তু এইবোৰ কৰি আমি একো সুফল পোৱা নাই। ঈশ্বৰে আমাক আশীৰ্বাদ কৰা নাই যেন লাগিছে। আমি এনেকুৱা কৰি থকাটো উচিত হ'বনে? মানুহবোৰে এই যি প্ৰশ্নটো কৰিছে তাৰ উত্তৰ জখৰীয়া ভাৱবাদীয়ে দিব। ঈশ্বৰে যিদৰে জনায় সেইদৰেই তেওঁ উত্তৰ দিব। ঈশ্বৰে নিজে আহি নকয় যে লঘোণ দিয়াটো ভুল বা শুদ্ধ। তেওঁ প্ৰশ্নটোৰ উত্তৰ পোনে পোনে দিয়া নাই, কিন্তু তেওঁ প্ৰশ্নটোৰ উত্তৰ দিছে। আমি দেখিবলৈ পাম যে ধৰ্মীয় আচাৰ, ধৰ্মীয় ৰীতি নীতি সম্বন্ধে তিনিমুখীয়া উত্তৰ এটা দিয়া হৈছে। আমি অলপ সাৱধানে মন কৰা উচিত। প্ৰথমটো উত্তৰ হৈছে, যদি অন্তৰখন ঠিকে থাকে তেন্তে ধৰ্মীয় আচাৰ ৰীতি নীতি পালনত কোনো ভুল নাই। 4 পৰা 7 নম্বৰ পদলৈকে পঢ়িলে আমি এই কথা বুজি পাওঁ। দ্বিতীয়তে এই বুলি উত্তৰ দিয়া হৈছে যে যদি অন্তৰখন ঠিক নাথাকে তেনেহ'লে ধৰ্মীয় আচাৰ, ধৰ্মীয় ৰীতি নীতি পালন কৰাটো ভুল। 8 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়িলে আমি এই কথা বুজি পাওঁ। আৰু তৃতীয়টো উত্তৰ আমি পাওঁ 8 নম্বৰ অধ্যায়ত। তাত এই কথা কোৱা হৈছে যে জেৰুচালেম সম্বন্ধে ঈশ্বৰৰ যি আঁচনি, যি পৰিকল্পনা, তাৰ অকণো সালসলনি নঘটে। ধৰ্মীয় আচাৰ, ধৰ্মীয় ৰীতি নীতি পালন কৰা বা নকৰাৰ ওপৰত এইটো নিৰ্ভৰ নকৰে। এই কথাটো আমি মনত ৰখা উচিত। আমি নিজৰ কাম কাজৰ দ্বাৰা, আমাৰ ধৰ্মীয় কাৰ্যসূচীৰ দ্বাৰা ঈশ্বৰৰ কাৰ্যসূচী সলনি কৰিব নোৱাৰোঁ। এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ তেওঁৱেই গৰাকী, আৰু তেওঁৰ সময়সূচী মতেই তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডখন চলাই আছে। আমি তেওঁৰ আঁচনি, তেওঁৰ পৰিকল্পনা সলনি কৰিব নোৱাৰোঁ, লাগিলে আমি যিয়েই নকৰোঁ কিয়। ধৰ্মীয় আচাৰ ৰীতি নীতি আদি পালন কৰা বা নকৰাৰ দ্বাৰা
আমি ঈশ্বৰৰ কাৰ্যসূচী সলনি কৰিব নোৱাৰোঁ। কিন্তু আমি আমাৰ অনন্তকলীয়া ভৱিষ্যত হ'লে এতিয়াই নিশ্চিত কৰি ল'ব পাৰোঁ। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই আশ্ৰয় লৈ আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ আৰু অনন্ত জীৱন লাভ কৰিব পাৰোঁ। অনন্ত কাললৈকে তেওঁৰে সৈতে স্বৰ্গত বাস কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক গ্ৰহণ কৰি সেই সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কেইজনমান মানুহে জেৰুচালেমৰ মন্দিৰত পুৰোহিতসকলৰ লগত কথা পাতিবলৈ বৈত এলৰ পৰা আহিছিল আৰু তেওঁলোকে এটা প্ৰশ্ন লৈ আহিছিল। প্ৰশ্নটো হৈছে এটা আচাৰ অনুষ্ঠান সঠিক নে ভুল সেই বিষয়ে। বাবিললৈ বন্দী হৈ যোৱাৰ আগতেই লোকসকলে উপবাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু বন্দিত্বৰ সময়তো তেনেকৈয়ে কৰিছিল। আচলতে ঈশ্বৰে তেওঁলোকক কেতিয়াও উপবাসৰ দিন দিয়া নাছিল, 7টা ভোজ বা পৰ্বৰ দিনহে দিছিল। উপবাস দিয়াটো তেওঁলোকৰ নিজৰ ধাৰণা আছিল। তেওঁলোকে বন্দিত্বৰ সময়ত উপবাসৰ দিন আৰু কান্দোন আৰু শোকৰ দিন ৰাখিছিল আৰু বন্দিত্বৰ পিছতো তেওঁলোকে তেনে কৰিছিল। কিন্তু ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দিয়া নাছিল। এটা নিৰ্দিষ্ট পৰিমাণৰ সমৃদ্ধি আহিছিল, তথাপিও তেওঁলোকে শোক কৰি আছিল। ঈশ্বৰে তেওঁলোকক কিয় আশীৰ্বাদ কৰা নাই বুলি তেওঁলোকৰ ইয়াত প্ৰশ্ন হৈছিল। গতিকে উপবাস দিয়াটো শুদ্ধ নে ভুল, এই প্ৰশ্নটো আহিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা। তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বৈতেলৰ অৰ্থ কি? অপশ্যন এ ঈশ্বৰৰ নগৰ, অপশ্যন বি ঈশ্বৰৰ গৃহ, অপশ্যন চি ঈশ্বৰৰ লোক, অপশ্যন ডি ঈশ্বৰৰ প্ৰিয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।